গৰম দিনৰ দুপৰীয়া সাজত যদি আমি এবাটি পানী দিয়া ভাত পোৱা যায় ক'বই নালাগে আৰু ন গোটেই গায়ে হাত পৰি যায়। সাধাৰণতে আমাৰ পানী দিয়া ভাতত নিমখ তেল পিঁয়াজ নেমু আৰু এপিচ ভোট জলকীয়া বাছ ধুনীয়াকৈ ভাতকেইটা খাব পাৰি নহয়নে? কিন্তু ৰ'ব লগত যদি আমি পোৱা যায় আলুৰ পিটিকা ডিম আৰু আলুৰ পিটিকা পোৰা মাছ আলুৰ পিটিকা কণ বিলাহী পুৰি পিঁয়াজৰ সৈতে কৰা পোৰা পিটিকা বেঙেনা পুৰি বনোৱা পিটিকা জিকা পুৰি বনোৱা পিটিকা আৰু আমাৰ সাধাৰণতে পানী দিয়া ভাতত বনোৱা অন্যতম বস্তুটো হৈছে ঢেকীয়া ভাজি ডিমৰ ভুজিয়া এটা বইল ডিমো দুফাল কৰি লৈছিলোঁ আৰু ভাঙন মাছ এতিয়া মচমচীয়া ফ্ৰাই লগতে অকণমান কেঁচা চালাড বাছ আৰু যে আমাৰ পানী দিয়া ভাত খালে পেটটো পূৰা গধুৰ হৈ যায় হজম হ'বৰ বাবে দুফুটামান নহৰু পুৰি লৈছিলোঁ দেই বাছ ইমানেই